ভাৰতৰ শক্তিশালী ব্যক্তি কোন জানেনে? কোন কোন ব্যক্তিৰ নাম আছে তালিকাত? ভাৰতবৰ্ষৰ শক্তিশালী ব্যক্তি নৰেন্দ্ৰ মোদী। ঐক্ষুণ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থান। ইণ্ডিয়ান এক্সপ্ৰেছৰ সমীক্ষাত তালিকাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী মোদী। শক্তিশালী ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানত অমিত শ্বাহ। শক্তিশালী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত এছ জয়শংকৰ। শক্তিশালী ব্যক্তিৰ তালিকাৰ নৱম স্থানত ৰাহুল গান্ধী। পূৰ্বৰ তালিকাৰ তুলনাত অৱনমিত হিমন্ত বিশ্ব শৰ্মাৰ স্থান। এয়া ইণ্ডিয়ান এক্সপ্ৰেছৰ সমীক্ষাৰ তালিকা। ভাৰতৰ শক্তিশালী ব্যক্তি কোন? এই প্ৰশ্ন কেন্দ্ৰ কৰিয়েই এক সমীক্ষা চলিছিল, যি তালিকা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে চৰ্চা। 2024 বৰ্ষৰ সমীক্ষাৰ তালিকাৰ তুলনাত সলনি হৈছে 2025 বৰ্ষৰ তালিকা। কোনোজনৰ স্থান উন্নত হৈছে অথবা কোনোজনৰ স্থান অৱনমিত হৈছে, আৰু এই তালিকা কেন্দ্ৰ কৰিয়েই ৰাজনৈতিক মহলত আলোচনা চলিছে শক্তিশালী ব্যক্তিৰ তালিকাৰ কথা। কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থান অক্ষুণ্ণ। প্ৰধানমন্ত্ৰী মোদী শক্তিশালী ব্যক্তিৰ তালিকাৰ শীৰ্ষৰ ব্যক্তি, জনপ্ৰিয় ব্যক্তিৰ তালিকাৰ শীৰ্ষৰ ব্যক্তি। অৰ্থাৎ এই তালিকাৰ পৰা এটা কথা স্পষ্ট, 2024 বৰ্ষৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই যেন এই সমীক্ষাৰ তালিকা। 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। একেৰাহে 11 বছৰৰ বাবে মোদীৰ নেতৃত্বত ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিয়ে নিজৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। এসময়ত 18 নম্বৰ স্থানত থকা অৰবিন্দ কেজৰিৱালৰ স্থান অৱনমিত হৈছে 52 সংখ্যকলৈ। যদিহে 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এই সমীক্ষাৰ তালিকা প্ৰস্তুত কৰা হৈছিল, তেনেহলে এটা কথা স্পষ্ট হৈ পৰিছে যে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল কেজৰিৱালৰ পতন। আনহাতে বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীৰ ৰেংকিঙৰ স্থান হৈছে 9ম। ঠিক একেদৰে ব্যৱসায়িক ক্ষেত্ৰখনতো যেন সেই একেই পৰিৱেশ। নানা বিতৰ্কৰ মাজতো গৌতম আদানী, মুকেশ আম্বানী আছে শীৰ্ষ ব্যক্তিৰ তালিকাত। দীপিন্দৰ গোয়েল, অৰবিন্দ শ্ৰীনিবাসৰ দৰে নতুন ব্যৱসায়িক টাইকুনো আছে ৰেংকিঙৰ শীৰ্ষত। লগতে মমতা বেনাৰ্জী আৰু এম.কে. ষ্টেলিনৰ দৰে ৰাজনীতিবিদে ভাৰতীয় ৰাজনীতিৰ জনপ্ৰিয় মুখ হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। জাতীয়তাবাদী ৰাজনীতিকৰ তালিকাত মমতা বেনাৰ্জী আছে শীৰ্ষ স্থানত, ষ্টেলিনৰ স্থান 23। আকৰ্ষণীয়ভাৱে পূৰ্বে তৃতীয় স্থানত থকা মোহন ভাগৱতৰ বৰ্তমানৰ স্থান 4ৰ্থ। পূৰ্বে 8ম স্থানত থকা নিৰ্মলা সীতাৰমণৰ স্থান বৰ্তমান 5ম। পূৰ্বৰ তালিকাৰ দৰেই এইবাৰো শক্তিশালী ব্যক্তিৰ তালিকাৰ 6ষ্ঠ স্থানত আছে যোগী আদিত্যনাথ। অৰ্থাৎ যোগী আদিত্যনাথৰ ৰেংকিঙৰ হাল সলনি হোৱা নাই, প্ৰভুত্বৰ হাল সলনি হোৱা নাই, জনপ্ৰিয়তাৰ হাল সলনি হোৱা নাই। আনহাতে পূৰ্বৰ দৰে এইবাৰো 7ম স্থানত ৰাজনাথ সিং। আৰু এনেকৈয়ে শীৰ্ষৰ 10 শক্তিশালী ব্যক্তিৰ তালিকাৰ 8জনেই বিজেপিৰ নেতা। পূৰ্বে 16 সংখ্যক স্থানত থকা ৰাহুল গান্ধী এইবাৰ 9ম স্থানত। পূৰ্বে 11 সংখ্যক স্থানত থকা মুকেশ আম্বানীয়ে এইবাৰ দখল কৰিছে 10ম স্থান। পূৰ্বে 10ম স্থানত থকা গৌতম আদানীৰ এইবাৰৰ স্থান হৈছে 11। আমি পূৰ্বে উল্লেখ কৰিছো যে পূৰ্বতকৈ হ্ৰাস পাইছে অৰবিন্দ কেজৰিৱালৰ জনপ্ৰিয়তা। এই তালিকাত আছে আন বহু চেলিব্ৰিটি। কিন্তু এই তালিকাৰ কথা যদি উল্লেখ কৰা হয়, তেতিয়াহ'লে এটা কথা স্পষ্ট, ক্ৰিকেট আৰু বলিউডৰ জ্বৰত আক্ৰান্ত ভাৰতবৰ্ষত ৰাজনীতি আটাইতকৈ চৰ্চাৰ বিষয়। কাৰণ শক্তিশালী আৰু জনপ্ৰিয় ব্যক্তিৰ তালিকাৰ শীৰ্ষত আটাইতকৈ বেছি স্থান লাভ কৰিছে ৰাজনীতিকে। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।